নমস্কাৰ তোমালোকে হয়তো নিশ্চয় জানা 1 জানুৱাৰীৰ পৰা বাবু আঁচনি দিব এই বাবু আঁচনিৰ সন্দৰ্ভত ধুনিয়া ধুনিয়া তোমালোকৰ বাবে ইনফৰমেশন লৈছো কিমান পইচা দিব কিন্তু তোমালোকে সকলোৱে বাবু আঁচনি নোপোৱা কোন সকল ছাত্ৰই বাবু আঁচনি পাব কিছুমান নিয়ম তেওঁলোকে বান্ধি দিছে তোমালোকক ভিডিওটো দেখাই দিম তোমালোকে ভিডিওটো হেকলকে চাই থাকিবা এনেকুৱা ধৰণৰ আপডেট তোমালোকে এইটো চেনেলত পাই থাকিবা ঠিক আছে তেন্তে বলা আমি আৰম্ভ কৰিছো আজি মুখ্যমন্ত্ৰী গৰাকীয়ে স্কুটি বিতৰণ অনুষ্ঠানত তেওঁ কয় যে 1 জানুৱাৰীৰ পৰা বাবু আঁচনি দিয়া হ'ব বাবু আঁচনিটো কেনেদৰে দিয়া হ'ব কিমান পইচা দিয়া হ'ব তেতিয়া তেখেতে কয় যে বাবু আঁচনিটো দিয়া হ'ব জলপানী হিচাপে যিখিনি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ আছে আৰু নিম্ন মধ্যবিত্ত ছাত্ৰ আছে তেওঁলোককে দিয়া হ'ব মানে ক'ব গলে যিখিনি দুখীয়া ছাত্ৰ আছে তেওঁলোকক দিয়া হ'ব দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰসকলক দিয়া হ'ব মানে তোমালোকৰ ইনকাম সাৰ্টিফিকেট চাইহে দিব যিখিনি ইনকামটো বেছি হয় তেওঁলোকক নিদিয়ে এটা সিলেকশন প্ৰসেসটো কেনেকৈ কৰিব হেতু নিশ্চয় গম পাবা মই তোমালোকক ভিডিও বনাই জনাই দিম আৰু পইচাটো কিমান দিব পইচাটো 1000 টকা দিব ঠিক আছে